পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান বনাঞ্চলত আৰম্ভ হৈছে উচ্ছেদ অভিযান ইতিমধ্যে ভাঙি পেলোৱা হৈছে বহু দোকান বনাঞ্চল বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতি অব্যাহত আছে পুনৰ বনাঞ্চল বেদখল মুক্ত কৰাৰ উদ্দেশ্যে চলিছে উচ্ছেদ অভিযান গোৱালপাৰা জিলাৰ ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান মাটিয়া ৰাজহুচক্ৰ অন্তৰ্গত ৰাক্ষসিনী সংৰক্ষিত বনাঞ্চলত গোৱালপাৰা জিলা প্ৰশাসনে উচ্ছেদৰ বাবে 6 আগষ্টত জাননী জাৰি কৰিছিল প্ৰশাসনে ফৰেষ্ট গেটৰ পৰা পশ্চিম দিশৰ দোকানসমূহত উচ্ছেদ কৰিছে ইতিমধ্যে বহু দোকানী নিজেই ভাঙি লৈ গৈছে দোকানসমূহ নিউজ এক্স ৰিপৰ্ট সংবাদ 365 কৰা বুলি আমাক জাননী দিয়া নাই মানে জাননী দিয়া নাই এনেকা মানে আগৰ পৰা অলপ মানে ভাঙা ভাঙি বুলি মানে গম পাইছিলোঁ সেইকাৰণে আমি মানে CM ছাৰৰ লগত আমাৰ ৰাইজৰ কিছুমান কমিটি গঠন কৰি তাতে পঠাইছিলোঁ পঠাওঁতে কিবা আমাক পুনৰ সংস্থাপন দিব বুলি কৈছিল কিন্তু দিয়া নাই আৰু আমাৰ ইয়াতে 1917 মানে ইয়াৰ LP স্কুল আছে গীৰ্জাঘৰ আছে মছজিদ আছে বহুত পুৰণি আমি ইয়াতে মোটামুটি 40 বছৰ 40-45 বছৰ ধৰি ইয়াতে বসবাস কৰি আছোঁ পাট্টাৰ মাটিও আছে ইয়াতে মাজে মাজে পাট্টাৰ মাটিও আছে আমি তাৰপিছত এইগিলা দুবাৰকৈ মানে CM ছাৰৰ লগত মানে যোগাযোগ কৰিছিল সিহঁতে মানে পুনৰ সংস্থাপন দিব বুলি কৈছিল কিন্তু দিয়া নাই আজিলৈকে হঠাৎ আহি কেনে আজি মানে দোকানবিলাক মানে ভাঙি দি আমাক জাননীও দিয়া নাই এটাতো আপোনালোক সব সুবিধা দিছিল জিডিএন দিছিল সরকারি ঘরও আছে সব আপনার সরকারি ঘরও আছে স্কুল কলেজ সবই আছে এতে সরকারি জিজিএমও আছে বিদ্যুৎ দিছিল আপনাদের কারেন্ট দিছিল বিদ্যুৎ দিছিল রাস্তাঘাট সবই আছে এতে সরকারিভাবে সব সুবিধা দেওয়া হয়েছিল সরকারিভাবে সব সুবিধা দেওয়া হয়েছে এতে কোনো সুবিধা পাত হওয়া নাই তথাপিও আজি ভাঙিলাম এটা কি কম এতিয়া এটা আহ্বান জনাম আমাৰ যিখিনি ক্ষতি কৰিল আমাক ক্ষতিপূৰণটো ন্যায় হিচাপত দিব লাগে আমি বহুত দুখীয়া মানুহ নদী ভাঙা মানুহ গৰাখহনীয়া মানুহ আমি 1970 ইয়াতে আহিছোঁ আমাৰ মোটামুটি 40-45 বছৰমান বয়স হ'ল আমাৰ চাৰ্টিফিকেট আছে নাই আগতো এনেকুৱা মানে আমাৰ মানে বাপ দাদা এইবিলাক মানে আগতো গম নাপাইছিল যে এনেকুৱা চাৰ্টিফিকেট লাগব এইবিলাক মূৰ্খ আছিল আগতে সিমান শিক্ষিত নাছিল ইমান প্ৰয়োজন বুলি মানে গণ্য কৰা নাছিল